আজি বনাব লৈছোঁ নৰসিংহ পাত আৰু ভেদাইলতা। এয়া দেখিছে ডিমৰ লগত বনাম। এয়া ভেদাইলতাখিনি পিচি ল'লোঁ আৰু এইখিনি চেকিও ল'লোঁ। এয়া দেখিছেনে ধুনীয়াকৈ চেকি ল'লোঁ আৰু সিঠাবোৰ ৰৈ গৈছে আৰু আমাক জোলটোহে লাগে। এয়া দেখিছেনে, এয়া দেখিছে চৰলি বাখৰ আৰু আদা আৰু নহৰু আৰু জলকীয়া দুটা দি দিছোঁ। এয়া চৰলি বাখৰ বুলি কয় আমাৰ দেখি। আপোনালোকে কি কয় ক'বচোন কমেণ্ট কৰি। আমি চৰলি বাখৰ বুলি কওঁ। ইয়াতে কণীকেইটা ভাজিবৰ কাৰণে দি দিলোঁ তেলত আৰু নিমখ দি দিছোঁ। অকণমান হালধি কৰি কণীকেইটা প্ৰথমতে ভাজি ল'ম। দেখিছে কণীকেইটা হৈ গ'ল আৰু উঠাই কিনে ৰাখি দি দিম এইফালে। এয়া দেখিছে সৰিয়হতে ফুটি গ'ল আৰু ইয়াতে পিঁয়াজখিনি দি দিম আমি। পিঁয়াজখিনি ভজা হৈ গ'ল, আলুখিনি দি দিম এতিয়া। আলুখিনি দি দিয়ে ইয়াতে নিমখ হালধি দি দিম। নিমখটো কমাই দিছিলোঁ আৰু অকণমান দি দিম, তেতিয়া জোলটো কমি যাব নহ'লে বা একেবাৰে হৈ যাব। আৰু হালধিও দি দিম অকণমান। এতিয়া অকণমান দিছিলোঁ কণীকেইটা ভাজাৰ কাৰণে আৰু এতিয়া আলুখিনি দি দিলোঁ। আমি ধুনীয়াকৈ ভাজি ল'ম আৰু ইয়াতে অকণমান মই জিৰাও দি দিম। ইয়াতে জিৰা দি দিম, আধা চামুচমান জিৰা দি দিম আৰু ইয়াতে তাৰপিছত আমি ভেদাইলতা আৰু নৰসিংহখিনি দি দিম। দেখিছে ইমান ধুনীয়া কালাৰ ন, সেউজীয়া কালাৰ দেখিলে খাওঁ খাওঁ লাগে। সেয়া দেখিছে ডিমকেইটাও দি দিলোঁ আৰু এইখিনি উতলিবৰ কাৰণে ৰাখি দি দিম। ধুনীয়া একেবাৰে সেউজীয়া হৈ পৰিছে আঞ্জাখন দেখিছেনে। আঞ্জাখনত দিবৰ কাৰণে গুড়া কেইটামান লৈ ল'ম। 1 চামুচ অলপমান দি দিছোঁ, তেতিয়া আঞ্জাটো ডাঠ হৈ যাব, ধুনীয়া পাতল ইমান নহ'ব। আপোনালোকৰ আটা থাকিলে আটা দি দিব আৰু মোৰ হাতত গুড়া আছিল সেইকাৰণে গুড়াই দি দিছোঁ আৰু ধুনীয়াকৈ সেয়া দেখিছে আঞ্জা পূৰা উতলি আছে আৰু মই যে মিশ্ৰণখিনি দি দিম এতিয়া। সেয়া মিক্স কৰিছিলোঁ যে গুড়াখিনি সেইখিনি দি দিম। আমাৰ ফালে বটন বুলি কয়, আপোনালোকৰ কি বুলি কয় জনাবচোন কমেণ্টত, ভাল লাগে কমেণ্ট কৰিলে। চৰলি বাখৰখিনি যে পিচি ল'লোঁ ধুনীয়াকৈ মিক্সিতে আৰু সেইখিনি এতিয়া দি দিম। আদা নহৰু চৰলি বাখৰখিনি ইয়াতে দি দিম ধুনীয়াকৈ। এটা ধুনীয়া চেণ্ট ওলাইছে, চেণ্টটোতে খাওঁ খাওঁ লাগি যায়। এতিয়া মই তেজপাত দুটা দি দিম। আঞ্জাখন হৈ গৈছে ধুনীয়াকৈ। সেয়া আৰু চৰলি বাখৰটো দিলে জ্বৰ চৰ্দিৰ কাৰণে ধুনীয়া, গৰম উঠি দিব। চৰলি বাখৰটো বিৰাট ভাল, আঞ্জাখন টেষ্টো কৰে আৰু খায়ো ভাল পাব। জ্বৰ চৰ্দি হ'লে এইটো আঞ্জা বনাই খাবচোন। এয়া আঞ্জা ৰেডি হৈ গ'ল আৰু মই গেছটো অফ কৰিলোঁ। আঞ্জাখন ধুনীয়া হৈছে খাবলৈ। আপোনালোকে এনেকুৱাকৈ বনাই খাই চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। এয়া ৰেডি হৈ গ'ল আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দি দিব। আৰু এয়া ৰেডি হৈ গ'ল, আজি খাম আৰু ধুনীয়াকৈ। আপোনালোকে এনেকুৱাকৈ বনাই খাই চাব দেই। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।